বন্ধুসকল বহু দিনৰ মূৰত আপোনালোকৰ মৰমৰ শ্ব'ৰুম শ্ৰী সাই শ্ব'ৰুমলৈ আহিলোঁ আৰু ভাল ভাল গাড়ী ষ্টকত আহিছে দাদা। অনাৰ আছে মোৰ লগত সঞ্জুদা। নমস্কাৰ। আৰু শ্ব'ৰুমৰ এড্ৰেছটো কৈ দিয়ক। আমাৰ এড্ৰেছটো হৈ গ'ল গোটানগৰ নাৰ্চাৰী। হয়, আপোনাৰ জালুকবাৰীৰ পৰা আহিলে ৰেডিচনটো পাৰ কৰি কিনে ৰাইট চাইডে হ'ব। ৰাইট চাইডে ন? ফোন কৰিলে হ'ল, স্ক্ৰীণ নম্বৰ থাকিব। আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইচ কিমান হ'ব দাদা? ষ্টাৰ্টিং মই আজি চিডান গাড়ী দিম, ডিজেল ডিজেল কওক। বঢ়িয়া ৰেটত দিম। হয় কওক। 1,50,000 টকা 2014 নিছান সানি। হয়, 20-25 মাইলেজ পায়। হয়। এখন গাড়ী ল'ব পাৰে। ফাইনেন্স হ'ব নেকি? ফাইনেন্স কৰাই দিম। কৰাই দিব ন? 1,55,000। 1,50,000। 1,50,000 1,50,000 টকাত চাওক না, আপোনাৰ টপ মডেল ডিজেল নিছান সানি। এলহিলো পাই আছে, খালি গাড়ী লেতেৰা হৈ আছে, চিট কভাৰো বহি আছে চাওক। আৰু এখন গাড়ী মাইলেজটো দাদা কৈছে খুব ভাল মাইলেজ পায়, 25-26 মাইলেজ পায় ডিজেলৰ গাড়ী। আহক, ডিছপ্লেত ফোন নম্বৰ আহি আছে। দাদা এখন ইয়ন পালোঁ 2011 ইয়ন। হয়। পিছে গাড়ীখন বিৰাট ধুনীয়া হৈ আছে। হয়। বাম্পাৰত খালি ৰঙৰ কাম আছে চাগে। হয়, 1,20,000 টকাত দিম। 1,20,000 টকাত ইয়ন গাড়ী চাওক না, জিলকি আছে আপোনাৰ চাওক। টায়াৰ মানে টায়াৰ ভাল মানে ভালেই আৰু চাওক, টায়াৰ চাওক পূৰা নতুন হৈ আছে, চাৰিওফালে ব্ৰেণ্ড নিউ টায়াৰ। আপোনালোকে চাওক, মই দেখাই আছোঁ টায়াৰৰ লোমে যোৱা নাই। আপোনালোকে চাওক না, এইবিলাক চাওক একদম ব্ৰেণ্ড নিউ, গ্ৰীপ চাওক লোমে যোৱা নাই। 1,20,000 টকাত ইয়ন পাই আছে, পূৰা টপ মডেল, কোম্পানীতে মিউজিক চিষ্টেম পাব আৰু গাড়ী জিলিকি আছে। 1,20,000 টকা দিলে লৈ যাব পাৰিব। আৰু কওক দাদা। চিডান। হয়, এইটো টেক্স ফেল আছে এতিয়া। হয়। এতিয়া আপোনালোকে লৈ টেক্স ইঞ্চুৰেঞ্চ চব বনাই দিম, 5 বছৰৰ পাব। হয়। এখন গাড়ী টেক্স ইঞ্চুৰেঞ্চ বনাই কিনে 1,30,000 টকাত আমি দিম। মাৰুতিৰ ভৰসা চিডান SX4 1,30,000 টকাত নতুন টেক্স বনাই দিব দাদা। 31লৈকে আপোনালোকে টেক্স পাই যাব। 1,30,000 টকা দিলে হ'ল, চেডান কাৰ এখন মাৰুতি চুজুকি লৈ যাব পাৰিব। আৰু কওক দাদা। হণ্ডা চিটি 2017 গাড়ী হয়, আমি 4,90,000 টকা দিম। গাড়ী চাকি ধুনীয়া হয়। 4,90,000 টকাত হোণ্ডা চিটি চাওক, 17ৰ হোণ্ডা চিটি ডায়মণ্ড কাট এলহিল পাই আছে, চাই লওক 17ৰ হোণ্ডা চিটি 4,90,000। যদি ফাইনেন্স কৰে আপোনালোকে মিনিমাম 1,00,000 মান দিলে হৈ যাব। 1,00,000 মান 1,00,000 মান টকা দিব। হয়। এখন আমি লোন কৰাই দিম। মিনিমাম 1,00,000 মান টকা দিবি দিলে এখন লৈ যাব পাৰিব। আৰু এখন কওক দাদা। কেছ পইচাত লৈ যাক ৰিচ 2012ৰ গাড়ী, 12 লাষ্টৰ গাড়ী। হয়, এখন গাড়ী আমি দিম 1,50,000 টকাত দি দিম। 1,50,000 টকাত ৰিচ পেট্ৰলৰ আপোনালোকে লৈ যাওক। 1,50,000 টকা দিলে হ'ল, কেছত আপোনালোকে এখন লৈ যাব পাৰিব। আৰু এখন কওক। আমাৰ লগত ডিজেল গাড়ী আছে 1.6, এইখন এক্সপ্ৰছ। এখন আমি 3,75,000 টকাত দিম, 2016ৰ গাড়ী। 3,75,000 টকাত 16ৰ গাড়ী এক্সক্ৰছ, পূৰা টপ মডেল। যদি ফাইনেন্স কৰে মিনিমাম 1,00,000 মান দাদাৰ তাত জমা দিলে হ'ল, জমা দিলে লৈ যাব পাৰিব। চিয়াছ 2016ৰ VXI প্লাছ এখন গাড়ীও আমি দিম তোমাৰ 4,10,000 টকাত দি দিব। 4,10,000 টকাত হোৱাইট কালাৰ চিয়াছ। আৰু যদি ফাইনেন্স কৰে মিনিমাম 1,00,000 মান টকা ডিপি দিলে হ'ল, ডিপি দিলে এখন লৈ যাব পাৰিব। আৰু এখন আছে নেকি দাদা? মাৰাজো আছে ডাঙৰ 7 চিটাৰ, কাৰোবাক লাগে যদি। হয়, এখন গাড়ী আমি দিম 5,90,000 দি দিম। মাৰাজো 7 চিটাৰ 5,90,000। দেখাইছিলোঁ এখন গাড়ী কমাৰ্চিয়েল আছিলে। হয়, বাৰীপতি কোৱাছিলে, গুৱাহাটী কৰি দিম। এবাৰ চাওক প্ৰাইভেট নম্বৰ কৰি দিছোঁ। হয়, GN নম্বৰ। হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। হয়। 5,90,000 আমি দিম। 5,90,000 টকাত ফাৰ্ষ্ট অনাৰ মাৰাজো। আৰু যদি ফাইনেন্স কৰে 1,50,000 মান দিলে ওলাব। 1,50,000 মান দিলে ওলাই যাব। হৈ যাব ন? মাত্ৰ 1,50,000 টকা ডিপি দিলে হ'ল, ডিপি দিলে এখন 7 চিটাৰ মাৰাজো লৈ যাব পাৰিব। বলক এতিয়া আগৰ ফালে যাওঁ দাদা। 6 গাড়ী কি কওক? এখন মাইক্ৰা হয়। 2018 নৱেম্বৰৰ গাড়ী। হয়। পেট্ৰল। হয়, 3,25,000 টকাত দিম আমি। 3,25,000 টকাত চাওক মাইক্ৰা, চাওক কেনেকুৱা কোৱালিটি হৈছে গাড়ী। চাওক টায়াৰ ব্ৰেণ্ড নিউ, এফালে চাওক পূৰা ফুল বডি অৰিজিনেল পেইণ্ট, চাই লওক পূৰা টপ মডেল মাইক্ৰা। আপোনাক 3,25,000 ফাইনেন্স কৰিলে মিনিমাম 60,000 মান টকা যদি ডিপি দিয়ে, 60,000 মান টকা ডিপি দিলে এখন গাড়ী আপোনালোকে মাইক্ৰা লৈ যাব পাৰিব দাদা। হৈ যাব আৰু 60,000 50,000 দিলে হৈ যাব। হৈ যাব। আৰু কওক। ক্ৰেটা মেঘালয় নম্বৰ 2020ৰ লাষ্টৰ গাড়ী। হয়, টপ মডেল ছানৰুফ আছে, ডিজেল। হয়। এখন 9,90,000 টকাত দিম আমি। ফাইনেন্স কৰিলে কিমান টকা? 1,00,000 মান টকা দিলে লোন হৈ যাব। হৈ যাব ন? হৈ যাব। মাত্ৰ 1,50,000 মান টকা দিয়ক। কেৰাটা চাই লওক, আফটাৰ মাৰ্কেট এলহিল ৰাখি আছে, ছানৰুফ আছে, পূৰা টপ মডেল। মিনিমাম 1,50,000 মান টকা ডিপি দিলে এখন লৈ যাব পাৰিব। আৰু কওক দাদা। ক্ৰেটাখন আহিছে এতিয়া। হয়, এখন ক্ৰেটাৰ দাম তোমাৰ আপোনাৰ 7,90,000 টকা আহিব। হয়। 2019ৰ টপ মডেল, 30,000 কিলোমিটাৰ চলিছে পেট্ৰল। 7,90,000 মাত্ৰ 30,000 চলিছে। ফাইনেন্স কৰিলে 2,00,000 মান টকা ডিপি দিলে লৈ যাব পাৰিব। আৰু এখন কওক। ইকো স্পৰ্টছ ডিজেল 2021ৰ গাড়ী। ডিজেল গাড়ী পয়টান। হয়, হয়। ডিজেল ছানৰুফ থকা টপ মডেল। এখন গাড়ী আমি দিম 6,10,000 টকাত। ফাইনেন্স কৰিলে কিমান ওলাব? 1,00,000 মান দিলে হৈ যাব। মাত্ৰ 1,00,000 মান টকা লয়। পূৰা টপ মডেল ইকো স্পৰ্টছ ছানৰুফ টণ্ডেপ গোটাই আছে, এখন লৈ যাব পাৰিব। আৰু এইফালে যাওঁ। গ্ৰেনাইটেল 2019ৰ পেট্ৰল। 2019ৰ গ্ৰেনাইটেল পেট্ৰল 3,80,000 টকাত দিম। 19ৰ গাড়ী। 19ৰ গ্ৰেনাইটেন গাড়ী কোৱালিটি চাই লওক। 3,80,000 ফাইনেন্স কৰিলে অকল 80,000 টকাটো লৈ আহক আৰু গ্ৰেনাইটেল লৈ যাওক। ডাষ্টাৰ 2014ৰ ডাষ্টাৰ হয়। আমি 2,50,000 দিম এখন গাড়ী।
2.5 লাখ টকাত 14 ডাষ্টাৰ ফাইনেন্স কৰিলে 50,000 টকা 60,000 টকা 70,000 টকা যি আছে লৈ আহক, দাদাক দিয়ক আৰু লৈ যাওক। ফ্ৰংক বালেনো 2022 বালেনো চলিছে খালি 1 লাখ কিলোমিটাৰ, হয়। বেছি চলিছে। হয় দাম আমি দিম 5,90,000 টকা। দাদা চবতকৈ কি ভাল জানে, আপুনি যদি ক'লে 1 লাখ চলা, যিটো জেনুইন আছে আপুনি জেনুইনে কৈছে। যি চলা আছে এইটো ক'বই লাগিব ন। হয়। বহুত দূৰৰ পৰা কাষ্টমাৰ আহিব 5,90,000 দাম শুনি কেনে হয়। আপুনি গম পাই 1 লাখ চলা আছে, হয়। বেয়া কথা। হয় কৈ দিলে ভাল। দাদাৰ মুখেদি চাওক, যিটো জেনুইন আছে সেইটো জেনুইন আছে। 1 লাখ চলা আছে, 1 লাখ চলা 12খন আছে ইঞ্জিন, এইবিলাক 3 লাখ 4 লাখ চলালেও একো নহয়। পেট্ৰল গাড়ী বিন্দাছ আহে আৰু লৈ যাওক, মাত্ৰ 1 লাখ টকা দি দিয়ক। 1,10,000 কিলোমিটাৰ চলিছে। এখন গাড়ী বহুত ধুনীয়া টয়োটা, হয় টয়োটা লিভাৰ 1,10,000 কিলোমিটাৰ পেট্ৰল 2012 গাড়ী, হয়। 1,85,000 টকাত আমি এখন গাড়ী 1,85,000 টকাত এইবিলাক গাড়ীটো দাদা 3-4 লাখ 5 লাখলৈকে চলাব পাৰে, ইঞ্জিন বহুত একোৱেই বঢ়িয়া, নহয়। বহুত টয়োটাৰ বঢ়িয়া। গাড়ী 1,85,000 টকা দিয়ক আৰু এখন লৈ যাওক। এক্সপ্ৰছ এইখন ডিজেল এক্সপ্ৰছ 2016 গাড়ী, বিৰাট হয়। ধুনীয়া হৈছে। 4,25,000 টকাৰ দাম। ফাইনেন্স ফাইনেন্স হৈ যাব, 1 লাখ টকা দিলে লোন কৰি দিব। মাত্ৰ 1 লাখ টকা দিয়ক আৰু টায়াৰ চাই লওক কি ধুনীয়া আছে। মাত্ৰ 1 লাখ টকা দিয়ক। নেনো এখন দেখাও, পাৱাৰ ষ্ট্ৰিং, পাৱাৰ উইণ্ডো, এচি, ডিগ্ৰী থকা নেনো। হয় নৰ্মেলি আমি নেনো বুলি ক'লে লাখ টকীয়া বুলি কওঁ। এখন হয়। গাড়ী 4.5 লাখ টকাৰ নতুন দাম আছিলে। হয় আমি দেখাই দিওঁ এখন নেনো টুইষ্টাৰ 2015 লাষ্টৰ গাড়ী, 2015 লাষ্টৰ গাড়ী, এচি, পাৱাৰ ষ্ট্ৰিং, পাৱাৰ উইণ্ডো চব আছে। গাড়ী চাওক না, পুৰা টপ মডেল নেলো, পুৰা শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ী, পুৰা শ্ব'ৰুম। চাওক গাড়ী চাই লওক, পুৰা শ্ব'ৰুম হৈ আছে। আপোনালোকে চাই লওক, মিউজিক ষ্টেমো লাগি আছে, ফুল বডি অৰিজিনেল পেইণ্টত। প্ৰাইচটো কওক দাদা। 1,20,000 টকা ফাইনেল একদম। একদম ৰিয়েল। কাগজ ট্ৰান্সফাৰ আমি কৰিছোঁ। মাত্ৰ 1,20,000 টকাত এটা চাওক না, গাড়ীখন চাওক কেনেকুৱা কোৱালিটি আছে গাড়ী। চাওক চাৰিওফালে টায়াৰ বঢ়িয়া আছে, অৰিজিনেল পেইণ্টত আছে। বেয়া আছে, হয় এই টায়াৰটো বেয়া আছে, টায়াৰটো আমি লগাই দিম। হয় বাকী গোটেই গাড়ী একদম। মাত্ৰ 1,20,000 টকা দিয়ক আৰু এখন নেনো আপোনালোকে লৈ যাওক। আৰু এখন কওক। এটা অটোমেটিক 2020 লাষ্টৰ গাড়ী, হয় টপ মডেল, পেট্ৰল। এইখন হয়। গাড়ী আমি 8,90,000 টকা দি দিম। আৰু ফাইনেন্স কৰিলে 1 লাখ দিলে হ'ল। দাদা আজি গাড়ীবিলাকৰ দাম অলপ কমিছে আগতকৈ। দাম কমিছে, মাৰ্কেটৰ দাম কমিছে, আমি দাম কমাই দিছোঁ। ফাইনেন্স কৰিলে কিমানত ওলাব? 1 লাখ দিলে হ'ল। মাত্ৰ 1 লাখ টকা দিয়ক আৰু এখন চাওক কেৰেটা আপোনালোকে চাওক লৈ যাব পাৰিব। গাড়ীখন লক আছে, আপোনালোকে চাই লওক। মাত্ৰ 1 লাখ টকা লৈ আহক আৰু এখন টপ মডেল ক্ৰেটা আপোনালোকে লৈ যাওক। এটা গাড়ী আৰু কোনফালে যাওঁ গাড়ী ভিতৰত আছে বোলা। বলক। এতিয়া বৰ্তমান ভিতৰত আছে, ভিতৰৰ ফালে যাম। আমাৰ কাষ্টমাৰ চায়ে আছিলে হয় আৰু তোমাৰো ছাবস্ক্ৰাইবাৰ বোলে। হয় মই 1,20,000 কৈছিলোঁ, হয়। এখেতে 1 লাখ দি আছে। 1,10,000 টকা যদি হয় এখেতৰ গাড়ীখন দি দিওঁ। গোটেই লৈ লওক, লছ নাখায়। একদম জেনুইন গাড়ী। 1,10,000 টকাত আপুনি এটা ভাল 1,000 में ठीक है, कैमरा के सामने हो रहा है। চলো 1,01,000 দি দিয়া যাওক। 1,01,000 টকাত দাদা এখন গাড়ী, মোৰ ছাবস্ক্ৰাইবাৰ আছিল, আপোনালোকে ভিডিঅ'তে চাই গাড়ীখন লৈ পেলালে। দাদা একদম হেপী আপুনি? हैप्पी ভাল লাগিছে ন? আৰু আপুনি চাওক না, গাড়ী কোৱালিটি হয় ন হিচাপে দাম, চিৰি চাই কোৱালিটি দিয়ে। সেইকাৰণে মানুহ আহে, কাষ্টমাৰ আহে আৰু লৈ যায়। একদম পচন্দ ন? पसंद বঢ়িয়া। 1,01,000 টকাত কেমেৰাতে ডিল ফাইনেল হৈ গ'ল। ভিডিঅ' কৰি থাকোঁতে দাদা এতিয়া লৈ যাব। এতিয়া ভিতৰত যাম বলক। থাৰ ব্লেক বিউটি আৰু ৰেড বিউটি থাৰ। কাৰখন চাওক আপুনি 91729271। হয় মানে কি বুলিছে এটা আপোনালোকে? মই বুজি পোৱা নাই। নাম্বাৰটো একে। হয় খালি অকল উল্টা পুল্টা আছে। অঁ এখন মেনুৱেল 2024 ডিজেল, মেনুৱেল 2024 ডিজেল। আমাৰ আস্কিং আছে 11 লাখ 10.5 লাখ, আমি দিম 9,90,000 টকা। 2024 থাৰ মেনুৱেল 60,000 কিলোমিটাৰ চলিছে। 9,90,000। 9,90,000 টকা। নাই নাই, প্ৰাইচবিলাক আজি সঁচা হৈ আছে কমত নেকি? দি আছোঁ আমি গাড়ী, আমি কমত দি আছোঁ। দাম কমিছে, আমি কমত দি আছোঁ। 9,90,000 টকাত চাওক থাৰ দি আছে দাদা, 24ৰ থাৰ। ফাইনেন্স কৰিলে কিমানত ওলাব? 1 লাখ দিয়ক থাৰত। 1 লাখ। 1 লাখ। মাত্ৰ 1 লাখ টকা লৈ আহক, এখন থাৰ আপোনালোকে টপ মডেল আপোনাৰ থাৰ লৈ যাওক। আৰু এখন কওক। 2022-23 গাড়ী, হয় অটোমেটিক 4x4 অটোমেটিক হয়। ডিজেল। হয়। এখন গাড়ী আমি দিম 11 লাখ টকা। 11 লাখ টকা। একদম টপ মডেল এখন। ফাইনেন্স কৰিলে কিমানত ওলাব? এখন গাড়ী 1.5 লাখ মান 2 লাখ মান দিওঁ, আমি কৰাই দিম। হাতত যদি 1.5-2 লাখ টকা আছে, যদি থাৰ লোৱা সপোন আছে, সঞ্জিতে পূৰা কৰিব। মাত্ৰ 1.5 লাখ টকা লৈ আহক, লৈ এখন থাৰ আপোনালোকে লৈ যাওক। 0610 Honda City 2021 গাড়ী, হয় পেট্ৰল, হয় সানৰুফ, পুশ বাটন সব আছে গাড়ী। হয় চলিছে মাত্ৰ 27,000 কিলোমিটাৰ। এখন গাড়ী দিম আমি 8,55,000 টকা। মাত্ৰ 27,000 চলা হণ্ডা চিটি 8,55,000 টকাত যদি ফাইনেন্স কৰে, অকল 1.5 লাখ টকা লৈ আহক, থলতে হৈ যাব। হৈ যাব, হৈ যাব। 1.5 লাখ দিলে হৈ যাব। মাত্ৰ 1.5 লাখ টকা ডিপি লৈ আহক, আপোনালোকে হণ্ডা চিটি এখন লৈ যাওক। প্ৰফাইল ভাল ৰাখক, আমি যিমান পাৰোঁ কম ডিপিত কৰাই দিম। হয় গাড়ী আপোনালোকৰ হ'ব। হয়। 1 বছৰ চলাক, 6 মাহ চলাক, আকৌ গাড়ী আমাৰ তাতে দিয়ক, হয়। এক্সচেঞ্জ কৰি দিম। হয়। আৰু যদি কৈ বিক্ৰী কৰি আমি ৰিপাৰ্চেজো কৰি লওঁ। কৰি ল'ব পাৰিম ন? আৰু এখন কওক। 2018 ইগনিছ হয়। 4,60,000
10,000 টকাত আমি দিম ইনক্লুডিং পেপাৰ ফাইনেন্স কৰিলে 50,000 দিয়া 50,000 টকা লৈ আহক, লৈ আহি আপোনালোকে ইগনিছ লৈ যাওক, হোৱাইট কালাৰ চাই লওক, মাত্ৰ 50,000 টকা লৈ আহিলে হ'ল, দাদাৰ হাতত জমা দিয়ক। 2,000 চলিছে কিলোমিটাৰ মাত্ৰ 42 ৰিজাৰ্ভ চলা গাড়ী এখন আপোনালোকে লৈ যাব পাৰিব। আৰু এখন পালোঁ কুইট, উইথ 7861 হয় 7861 786, বঢ়িয়া নম্বৰ। নাম্বাৰটোৱে দাম হয়। নাম্বাৰৰ দাম নালাগে হয়। 1,95,000 টকা 2018 চাওক নাম্বাৰ কি ধুনীয়া 786 আৰু 1,95,000 টকাত দাদা 18 মানে কুইট দি আছে, টায়াৰৰ কণ্ডিশ্যনো বঢ়িয়া আছে। আপোনালোকে চাই লওক, মিনিমাম 40,000 50,000 টকা এটা লৈ আহক, লৈ দাদাৰ এটা জমা দিয়ক আৰু এখন কুইট আপোনালোকে লৈ যাওক। আৰু এখন বেলেনো, বলেনো 2020 হয়। অটোমেটিক আলফা টপ মডেল হয় চলিছে 90,000 কিলোমিটাৰ হয়। 5,25,000 টকা 5,25,000 টকাত বেলেনো পাইছে, আপোনাৰ টপ মডেল। ফাইনেন্স কৰিলে কিমান দিব লাগিব? এখন গাড়ী 75,000 মান দিলে হ'ল আৰু অলপ কম 50 50, হৈ যাব মাত্ৰ 50,000 টকা লৈ আহক। একদম দাদাৰ মুখেদি যদি ওলাইছে একদম সত্য বোলে, এনেকুৱা নহয় বোলে ডাউন পেমেণ্ট বেছি দিব লাগিব। যদি চিভিল ভাল মাত্ৰ 50,000 টকা লৈ আহক আৰু আপোনালোকে লৈ যাওক। আৰু যদি বহুত চিভিল ভাল 1 টকাও দিব নালাগে, যদি আপোনাক লোন কৰি দিব। আমাৰ ছাবস্ক্ৰাইবাৰ চাইয়ে আছে হয়। উইদাউট ডাউন পেমেণ্টৰ গাড়ী দিছোঁ হয় হয় মোটামুটি প্ৰফাইল ভাল হ'ব লাগে, হয় আমি গাড়ী কাষ্টমাৰক দিম। হয় EMI টো সময়ত দিলে হ'ল। দিলে হ'ল, হয় হয় দাদা কৈ দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব মাত্ৰ 50,000 টকা দিলে। দাদা গাড়ী হৈ গ'ল। আৰু গাড়ী কিবা আমাৰ আৰু আছে দাদা এতিয়া হেৰিখন লৈ ল'লে, নেন'খন লৈ ল'লে। হয় হয় दादा ने दिया वीडियो बना रहे थे तो रेट तो थोड़ा ज्यादा था लेकिन हमको 1,01,000 में दिया है। দিয়া है না, बहुत खुश है। सेटिस्फाई पूरा। इसमें है ना हाँ, satisfied हाँ है। ठीक है और दादा और ये आराम से कुछ कंप्लेंट से हम लोग के पास आइएगा হয় आएगा, आएगा। आपके पड़ोसी है इधर ट्रांसपोर्ट अच्छा बढ़िया है আৰু দাদা গাড়ী কি আছে আৰু ষ্টকত? ষ্টকত মোৰ আৰু আছে ডিজায়াৰ আছে 2015 হয় আমি 2,85,000 টকাত দিম হয়। ভাল গাড়ী পেট্ৰল হয় এতিয়া বৰ্তমান বক্সত দিয়া আছে হয় 5-6খন গাড়ী আৰু আছে আমাৰ হয় নেক্সট ভিডিঅ'ত পাই যাম। আৰু এনেকুৱা চিৰিজৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ। দাদা জয় অসম। জয় অসম।